অসাৰ জাতি মাটি ভেটি সুৰক্ষাৰ শ্লোগান মাটি ভেটি আমাক লাগিবই আমি মাটি ভেটি আমাক সকলো লাগিব যাক থলুৱাক বঞ্চনাৰে আদানী গ্ৰুপলৈ পুনৰ ৰঙা দলিচা চৰকাৰৰ এয়া প্ৰতিবাদ স্থান পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বৰদুৱাৰ বৰদুৱাৰ বাগানৰ এই সকল লোকক প্ৰায় এবছৰ পূৰ্বে ৰাজহ মন্ত্ৰীয়ে দিছিল ভূমিপট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি বিধায়ক মহোদয়তো কৈছিল যে আমি সকলো গাঁওবিলাকত গৈ তেখেতসকলে ব্যক্তিগতভাৱে সকলে আবেদন ল'ব আৰু ইয়াত ভূমিৰ কামখিনি ফেব্ৰুৱাৰী মাহৰ ভিতৰত কৰি দিম বুলি কৈছিল কিন্তু এই ফেব্ৰুৱাৰী মাহত আপোনাৰ আমাৰ মাটি কৰাৰ সেই ব্যৱস্থাখিনি কৰিলে গতিকে ইয়াৰ ক্ষেত্ৰত ইয়াৰ সমগ্ৰ ৰাভা ৰাইজ বুলিয়েই নহয় বিক্ষিপ্ত জনগোষ্ঠীয়ে ইয়াত বহি নাথাকে ইয়াৰ বাবে এক তীব্ৰ আন্দোলন আৰম্ভ কৰিব আপোনালোকে ইতিমধ্যে গমেই পাইছে ইয়াত যিটো এটা ব্যৱস্থা হৈছে যে সমগ্ৰ অসমৰ ভূমি যেনেধৰণে অধিগ্ৰহণ কৰিব ধৰিছে বণিক গোষ্ঠীক দিয়াৰ ব্যৱস্থা কৰিছে ঠিক একেদৰে আমাৰ ইয়াতো আপোনাৰ হাজাৰ হাজাৰ বিঘা ভূমি ইয়াৰ পৰা কাঢ়ি নিয়াৰ ব্যৱস্থা কৰিছে গতিকে আমি ইয়াৰ ক্ষেত্ৰত কাৰোৰ বাবে আমি ইমান সুচল কৰি নাৰাখোঁ ইয়াৰ বাবে সকলো আন্দোলন সকলো ব্যৱস্থা সকলো আইনগত ব্যৱস্থা কৰিবলৈ আমি বাধ্য হ'ম কিন্তু কথা দি কথা পাহৰিলে চৰকাৰে হঠাৎ সলনি হ'ল পৰিস্থিতি ভূমিপট্টা দিয়াটো দূৰৰে কথা এতিয়া চলিছে এই সকল লোকক উচ্ছেদৰ যোজা প্ৰায় 150 ঘৰ লোকক উচ্ছেদ কৰি আদানী গ্ৰুপক সমজাই দিবলৈ ওলাইছে 1000 বিঘা ভূমি জনজাতীয় আবেষ্টনী আৰু খণ্ডৰ যি ভূমি সেই ভূমি চৰকাৰে এই অঞ্চলৰ ৰাইজৰ লগত কোনো সোধা পোছা নকৰাকৈ এই অঞ্চলৰ ৰাইজে দখল কৰি থকা মাটি চৰকাৰে গতাই দিব খোজা কাৰ্যসূচীত আমি অৰিহণা দিছোঁ চৰকাৰে এই অঞ্চলৰ যি ৰাইজৰ ভূমিৰ অধিকাৰ সেইটো সুৰক্ষিত কৰিব লাগে কেইবাবাৰো এই অঞ্চলৰ যি বাগান অঞ্চলৰ মাটি চৰকাৰে ভূমিপট্টন দিম বুলি ঘোষণা কৰিছে তাৰ আগতে তেখেতসকলে ভূমিপট্টন দিয়াৰ কথাটো ঘোষণা কৰিব লাগে আৰু এই অঞ্চলৰ ৰাইজক এটা নিৰাপত্তা দিব লাগে এইটো আমি বিচাৰিছোঁ তাৰে বিৰোধিতাৰে বৃহস্পতিবাৰে বৰদুৱাৰ বাগান ভূমিপট্টন দাবী সমিতিৰ আহ্বানত ওলাই আহি স্থানীয় ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ দাবী এটাই কোনো কাৰণতে এৰি দিয়া নহ'ব ভূমি এই সভাৰ জৰিয়তে আমি অসম চৰকাৰক জনাইছোঁ যিখন চৰকাৰে নেকি জাতি ভেটি মাটি ৰক্ষা কৰাৰ নামত আহিছে আজি যদি তেখেতসকলৰ সেই প্ৰতিশ্ৰুতি ফেনত মানে পৰিণত কৰি আজি আমাক খিলঞ্জীয়া জনগোষ্ঠী জনজাতি মানুহসকলক উচ্ছেদ কৰি যি বণিক গোষ্ঠীক মাটি ইয়াত গতাব বিচাৰিছে এইটো আমি কোনোকালে আজি প্ৰতিবাদী সভাই আমি প্ৰমাণ কৰি দেখুৱাইছোঁ কোনোকালে আমি ইয়াত এটুকুৰাও মাটি আমি এৰি নিদিওঁ এটা পৰিয়ালো আমি উচ্ছেদ হ'ব নিদিওঁ আৰু যদি এইটোৱে অসম চৰকাৰে তেতিয়া কৰিব বিচাৰিছে তেতিয়াহ'লে আমি ইয়াতকৈ জংগী আন্দোলন আৰু ইয়াত মাটি এৰি নিদিওঁ আমাৰ জাতি মাটি ভেটি আমাক লাগিবই আমাৰ মাটি আমাক লাগিবই আমি দখল এৰি নিদিওঁ আৰু কোনো বিধায়ক কোনো বণিক গোষ্ঠী আহিলেও আমি মাটি এৰি নিদিওঁ আমাৰ মাটি আমাক লাগিব আমাৰ অধিকাৰ আমাক লাগিব আমি টেষ্ট দি হ'লেও মাটি ধৰি ৰাখিম কথা হ'ল ৰাইজৰ দাবী মানি নল'লে জংগী আন্দোলনৰো ভাবুকি দিছে এই সকল লোকে এতিয়া সময়েহে ক'ব ৰাইজৰ এনে প্ৰতিবাদৰ প্ৰতি চৰকাৰে কেনেদৰে সঁহাৰি জনায় আজাৰাৰ পৰা বিকাশ দাসৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ